আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলে ভিডিঅ'টো চাই থাকিব আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি ভিডিঅ' শ্বেয়াৰ কৰিব। অসম চৰকাৰ যাতে নেকি গম পায়, অসমৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীগৰাকীয়ে যাতে নেকি বৰ্তমান টিউটৰ ছাৰ বাইদেউসকলক কি দাবী উত্থাপন কৰিছে সেই বিষয়ে তেখেতসকলে অৱগত হয়, যাতে নেকি আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো। নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে, ইয়াত লিখিছে অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনত আইন সংশোধন কৰিবলৈ দাবী ফাৰিকিত টিউটৰ। আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যিহেতু অসম বিধানসভাৰ আগন্তুক যিখিনি বাজেট অধিৱেশন হ'ব, সেই বাজেট অধিৱেশনত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যিখন আইন বনাইছিলে সেইখন আইন সংশোধনী কৰিবলৈ দাবী উত্থাপন কৰিছে। ইয়াত লিখিছে বিগত 2-2.5 বছৰ পূৰ্বে ৰাইজৰ প্ৰয়োজনত প্ৰতিষ্ঠিত কৰা ৰাজহুৱা খণ্ডৰ ভেঞ্চাৰ আৰু শিক্ষা অনুষ্ঠানত বিনা বেতনে ভৱিষ্যত প্ৰজন্মক শিক্ষাদান কৰি অহা শিক্ষকসকলক 2021 চনৰ 5 ফেব্ৰুৱাৰীত শিক্ষক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে টিউটৰ অভিধানেৰে নিযুক্তি দিছিল বিজেপি মিত্ৰজোঁট চৰকাৰে। ইয়াত উল্লেখ কৰিছে যিহেতু বিগত 2-2.5 দশকৰ পূৰ্বে সেইসকল শিক্ষা অনুষ্ঠান তেখেতসকলে গঢ় লৈ উঠিছিলে আৰু সেই শিক্ষা অনুষ্ঠানত যিসকল কৰ্মৰত শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলে বিনা বেতনে ৰাইজৰ ল'ৰা ছোৱালীসকলক পাঠদান কৰি আহিছিলে আৰু অসম চৰকাৰে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে তাত আপোনাৰ পাৰ্টিকৰণৰ নামত শিক্ষক হিচাপে পাৰ্টিকৰণ নকৰি টিউটৰ হিচাপে পাৰ্টিকৰণ কৰিলে। এই দাবী উত্থাপন কৰি তেখেতসকলে উল্লেখ কৰিছে যে 2017-18 চনত যিখন পাৰ্টিকৰণ আইন এইখন সংশোধনী কৰি 2021 চনত পাৰ্টিকৃত কৰা টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকলৈ উন্নতি কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে। ইয়াৰ পাছত উল্লেখ কৰিছে যে তদানীন্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত 5টা বছৰীয়া কাৰ্যকালত টিউটৰ শিক্ষকৰ সংস্থাক শিক্ষকলৈ উন্নতি কৰা আৰু মজুৰি বৃদ্ধিৰ বাবে অনেকবাৰ আন্দোলন প্ৰতিবাদ ধৰ্মঘট আদি কৰি আহিছিল যদিও মূৰশত সকলোৱে অথলে গল বুলি তেখেতে উল্লেখ কৰিছে। সদা 2026 বিধানসভা নিৰ্বাচনৰ পুনৰ তৃতীয়বাৰলৈ বিজেপি মিত্ৰজোঁট চৰকাৰ শাসনলৈ অহাত এইবাৰ সমস্যাৰ বাৰাক্ৰান্ত টিউটৰসকলৰ সমস্যাসমূহ আগন্তুক দিনত সমাধান হ'ব বুলি আশা কৰা হৈছে। অসম বিধানসভা আগন্তুক বাজেট অধিৱেশনত টিউটৰসকলৰ জ্বলন্ত সমস্যা যেনে আইনমতে শিক্ষকলৈ উন্নীতকৰণৰ ব্যৱস্থা কৰা, প্ৰতিশ্ৰুতি অনুসৰি অৱসৰপ্ৰাপ্ত কৰ্মৰত সময়ত মৃত্যু হোৱা টিউটৰসকলৰ 10 লাখ টকাৰ গ্ৰেজুৱেট হিচাপে প্ৰদান কৰা আৰু চেল্ফ বেচ বিদ্যালয়সমূহক অন্তৰ্গাঁথনি উন্নত কৰাৰ লগতে শিক্ষকৰ অভাৱ পূৰণ কৰা ইয়াত উল্লেখ কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় টিউটৰৰ বিষয়টো, যিহেতু অসম চৰকাৰৰ ওপৰত যোৱা 5 বছৰটোত টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন ধৰণে তেখেতসকলে অসম চৰকাৰক দাবী উত্থাপন কৰিছিলে, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে বা ধৰ্মঘট অৱস্থা গ্ৰহণ কৰিছিলে বা অসম চৰকাৰক অৱগত কৰিছিলে যে টিউটৰৰ সমস্যাটো এইবাৰ সমাধান কৰিব লাগে। কিন্তু সেই 5 বছৰটো যিহেতু মুখ্যমন্ত্ৰী যিজন আছিলে তেতিয়া নিযুক্তি দিয়াৰ সময়ত শিক্ষামন্ত্ৰী আছিলে, তেখেতেই কৈছিলে তেখেতসকলৰ চৰকাৰ আহিলে টিউটৰৰ সমস্যাটো সমাধান কৰাৰ কথা, কিন্তু তেখেতসকলে এইখিনি সমাধান কৰিব নোৱাৰিলে। আকৌ তৃতীয়বাৰলৈ আকৌ সেইখন চৰকাৰে গঠন হৈছে আৰু টিউটৰ ছাৰ বাইদেউসকলে সেইখন চৰকাৰকে আকৌ অনুৰোধ জনাইছে যে যাতে নেকি সেই টিউটৰৰ সমস্যাটো তেখেতসকলে সমাধান কৰে। আগন্তুক 5 বছৰত যিহেতু 2026 চনৰ জুলাই মাহৰ পৰা যিহেতু সেই নতুন চৰকাৰৰ বাজেট অধিৱেশন আৰম্ভ হ'ব, সেই বাজেট অধিৱেশনতে যাতে নেকি টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধানৰ এটা সূত্ৰ ওলাই, যিখিনি পাৰ্টিকৰণ আইন সেইখিনি তেখেতসকলে সংশোধনী লৈ আনি তেখেতসকলক যেন টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰে আৰু যিহেতু অৱসৰপ্ৰাপ্ত টিউটৰ ছাৰ বাইদেউসকলক 10 লাখ টকাৰ গ্ৰেজুৱেটি প্ৰদান কৰাৰ কথা আছিলে আৰু সেইখিনি প্ৰদান কৰিবৰ কাৰণেও তেখেতসকলে অনুৰোধ জনাইছে। আৰু ইয়াৰ পাছতেই ইয়াত উল্লেখ কৰিছে যে টিউটৰৰ সমস্যাটো কিদৰে অসম চৰকাৰৰ ওচৰত তেখেতসকলে দাবী উত্থাপন কৰিছে। ইয়াত উল্লেখ কৰিছে যে সমকামৰ বিনিময়ত সমদৰমহা প্ৰদান কৰি সংশোধিত মজুৰি বৃদ্ধিৰ আদিৰে ধৰি অন্যান্য সমস্যা সমাধান হ'ব বুলি পাৰ্টিকৃত টিউটৰৰ অধীনৰ আগ্ৰহেৰে বাট চাই আছে। আৰু সাম্প্ৰতিক সময়ত টিউটৰসকলৰ দুৰ্দশা অনুভৱ কৰি চৰকাৰে পাৰ্টিকৰণ আইনখন এক নিৰ্দিষ্ট ধাৰা অনুসৰি প্ৰয়োজনীয় সংশোধন কৰিব পাৰে বা সন্মত হ'ব পাৰে, যি সংশোধনগত বছৰবোৰত অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ অধিৱেশনত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে তেনে সমস্যাৰে জৰ্জৰিত হৈ বহু টিউটৰৰ অৱসৰ আৰু মৃত্যু হ'ব লগা হ'ল। সেয়েহে তৃতীয়বাৰলৈ ক্ষমতালৈ অহা চৰকাৰখনে বিষয়টো গুৰুত্ব প্ৰদান কৰিব বুলি ভুক্তভোগী টিউটৰসকলে আশা কৰিছে আৰু
কাঠলৈ প্ৰেৰণ কৰা এক বিবৃতিত তিনচুকীয়াৰ প্ৰদীপ কুমাৰ মৰাণ আৰু ডিব্ৰুগড়ৰ চৈত্য গগৈ আৰু গোলাঘাটৰ অতুল বৰাই বিগত দিনত টিউটৰসকলক কৰি অহা বঞ্চনা এইবাৰ যাতে বিড়ম্বনা নহয় তালৈ লক্ষ্য ৰাখি লগতে অসম শিক্ষা খণ্ডৰ সামগ্ৰিক উন্নয়নক গুৰুত্ব দিবলৈ আহ্বান জনাইছে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 চলি থকাৰ সময়ত আগন্তুক বিধানসভাত চৰকাৰে টিউটৰসকলৰ সমস্যা সমাধানৰ বাবে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব ই লক্ষণীয় হ'ব বুলি উল্লেখ কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় টিউটৰৰ বিষয়টো, যিহেতু অসম চৰকাৰে সেইখিনি বিষয় গুৰুত্ব প্ৰদান কৰিব লাগে, যিহেতু সেই টিউটৰ ছাৰ বাইদেউসকলে শিক্ষা বিভাগৰ এটা অংশ আৰু সেই শিক্ষা বিভাগটো যাতে নেকি যিমানখিনি শিক্ষা বিভাগত সমস্যা আছে সেই সমস্যাৰ জৰ্জৰিত হৈ থকা শিক্ষা বিভাগৰ পৰা এটা সমস্যা সমাধান কৰিবৰ কাৰণে অসম চৰকাৰক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে, যিহেতু একোটি সমস্যাৰে জৰ্জৰিত শিক্ষা বিভাগৰ লগত সেই টিউটৰ শিক্ষকসকলেও জড়িত হৈ আছে। সেই টিউটৰ শিক্ষকসকলক এটা শিক্ষা বিভাগৰ অংশ হিচাপে লৈ যাতে নেকি শিক্ষা বিভাগৰ মুৰব্বীসকলেও সেই সমস্যাটো গুৰুত্ব প্ৰদান কৰিব লাগে আৰু চৰকাৰৰ যিসকল মুৰব্বী আছে তেখেতসকলেও সমস্যা সমাধানৰ চেষ্টা কৰিব লাগে, কাৰণ চৰকাৰে যদি ইচ্ছা কৰে তেনেহলে নিশ্চয়কৈ চৰকাৰে সেই সমস্যাটো সমাধান কৰিব পাৰে আৰু চৰকাৰে ইচ্ছা যদি নকৰে তেনেহলে যিমান যি আন্দোলন কৰিলেও হয়তো সমাধান নহয় কোনো এটা সমস্যা। আৰু সেয়ে তেনেকৈ যেন অসম চৰকাৰে কৰি আছে যাতে নেকি সেইদৰে নকৰে আৰু টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ সমস্যা বুলি ভাবি অসম চৰকাৰেও যেন সমাধানৰ এটা সঠিক পথ ওলাই আৰু টিউটৰৰ পৰা টিচাৰ আপডেট কৰা এটা প্ৰচেষ্টা কৰে আৰু প্ৰতিজন টিউটৰ পৰিয়ালৰ এটা সুস্থ জীৱন যাপন কৰা এটা সুবিধা প্ৰদান কৰে, সেয়ে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু প্ৰতিজন টিউটৰ গুৰু যাতে নেকি সেইখিনি ভিডিঅ' শ্বেয়াৰ কৰিব, অসম চৰকাৰৰ যাতে নেকি কাণ চোৱাব পাৰে, অসম চৰকাৰ যাতে নেকি এই গম পায় যে টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান কি দাবী উত্থাপন কৰিছে বা টিউটৰ সমস্যাটো কেনেদৰে তেখেতসকলে উপস্থাপন কৰি অসম চৰকাৰৰ লগত দাবী উত্থাপন কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইমতে যাতে নেকি অসম চৰকাৰে এটা সিদ্ধান্ত ল'ব পাৰে। আপোনালোকে আমাৰ ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, জয় আই অসম।